নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আজিৰ এই ভিডিঅ'টি আগবঢ়াইছো। প্ৰথম খবৰটো হৈছে যে ৰাজ্যিক কৰ্মচাৰীৰ চাকৰি কাৰ্যকাল ৬২ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ। ৰাজ্যিক কৰ্মচাৰীৰ চাকৰি কাৰ্যকাল ৬২ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে আজি তিনিচুকীয়াত অনুষ্ঠিত হোৱা সদৌ অসম কৰ্মচাৰী পৰিষদৰ যি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত। কিছুদিনৰ আগতে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছিল তিনিচুকীয়াত আৰু এই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাতে কৰ্মচাৰীৰ বয়স যিটো অৱসৰ বয়স ৬২ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ তেওঁলোকে চৰকাৰক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কৰ্মচাৰী চাকৰিকাল ৬২ বছৰলৈ বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ তেওঁৰ যি নেতৃত্বত তাত অনুষ্ঠিত হৈছিল আৰু তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। বিশেষতঃ ৩০ লাখলৈ গৃহ ঋণ বৃদ্ধি, কৰ্মচাৰীৰ বাবে বিনামূলীয়া বীমা আঁচনিৰ সুবিধাৰ বাবে ৫টা ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত চুক্তিবদ্ধ হোৱা, চৰকাৰী চিকিৎসালয়ত এপ্ৰিল মাহৰ পৰা চৰকাৰী চিকিৎসালয়ত স্বাস্থ্য বীমা আঁচনি প্ৰদান কৰা, এনেধৰণৰ আঁচনিৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। লগতে বহুকেইটা দাবীও জনোৱা হৈছে যে স্নাতক স্কেল প্ৰদান কৰা, এক্সকেডাৰৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, মাষ্টাৰৰোল ৱৰ্কছাৰ্ছ শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰা আদিৰ ক্ষেত্ৰত যোগাত্মক দৃষ্টিভংগীৰে আগুৱাই যাব বিচৰাটো আশাৰ বতৰা বুলি সভাই মত পোষণ কৰে। আৰু উৎসৱৰ সময়ত চৰকাৰী কৰ্মচাৰীক ভাত্তা প্ৰদান কৰা, ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাত কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বিষয়েও আলোচনা কৰা হয়। আনহাতে সভাত আৰু বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয়। এতিয়া অন্য এটা খবৰলৈ আহিছোঁ, যিটো শেহতীয়া খবৰ ৭ এপ্ৰিল তাৰিখত নটিফিকেশ্যন প্ৰকাশ পাইছে যিটো CCL সম্পৰ্কত। এতিয়াৰ পৰা পুৰুষ কৰ্মচাৰীয়েও CCL অৰ্থাৎ চাইল্ড কেয়াৰ লিভ লাভ কৰিব এই নতুন নটিফিকেশ্যন অনুসৰি। গতিকে এই বিষয়ে আপোনালোকে নিশ্চয় অৱগত হৈছে। আৰু নতুনকৈ নটিফিকেশ্যন প্ৰকাশ পাইছে আপোনালোকে দেখিছে, অৰ্ডাৰ্ছ বাই দি গভৰ্ণৰ অফ আছাম। আগতে কেৱল মহিলা কৰ্মচাৰীয়েহে লাভ কৰিছিল আৰু এতিয়া পুৰুষ কৰ্মচাৰীয়েও এই নটিফিকেশ্যনত উল্লেখ থকা চৰ্তসমূহ পূৰণ কৰিলে 2 বছৰ পৰ্যন্ত CCL লাভ কৰিব আৰু প্ৰথম বছৰত সম্পূৰ্ণ 100% দৰমহা লাভ কৰিব আৰু দ্বিতীয়টো বছৰত মুঠ চাকৰিকালত তেওঁ 80%কৈ দৰমহা লাভ কৰিব। অৰ্থাৎ কেইবাটাও কণ্ডিশ্যন আছে। এই বিষয়ে এটা সুকীয়া ভিডিঅ' আমি দিয়া আছে, আপোনালোকে সেই সম্পৰ্কত চাই ল'ব। গতিকে ইয়াত এই নটিফিকেশ্যনখনৰ এটা ভাল খবৰ এইটোৱেই যে আগত কেৱল মহিলাৰ কাৰণে আছিলে CCLৰ ব্যৱস্থা, এতিয়া পুৰুষৰ ক্ষেত্ৰতো আছে। যদি ইয়াত উল্লেখ থকা চৰ্তখিনি তেওঁ পূৰণ কৰিব পাৰে তেতিয়া তেওঁ 2 বছৰ পৰ্যন্ত এজন পুৰুষেও মহিলাৰ দৰে CCLৰ চাইল্ড কেয়াৰ লিভ তেওঁ সমগ্ৰ চাকৰিকালত লাভ কৰিব আৰু তাত প্ৰথম বছৰত তেওঁ সম্পূৰ্ণ 100% দৰমহা পাব আৰু দ্বিতীয় বছৰত তেওঁ 80% দৰমহা পাব। গতিকে অত্যন্ত এটা গুৰুত্বপূৰ্ণ অসম চৰকাৰৰ সিদ্ধান্ত, যাৰ দ্বাৰা বহু উপকৃত হ'ব কৰ্মচাৰী সমাজ। গতিকে এই নতুন নটিফিকেশ্যনখন 7 এপ্ৰিলৰ পৰাই কাৰ্যকৰী হৈছে অসম চৰকাৰৰ ক্ষেত্ৰত। এতিয়া অন্য এটা খবৰলৈ আহিছোঁ, য'ত 8 এপ্ৰিলৰ পৰা 25 এপ্ৰিললৈ চেলিব্ৰেশ্যন অফ পোষণ পখৱা ডিউৰিং 8 এপ্ৰিল টু 25 এপ্ৰিলৰ ক্ষেত্ৰত হৈছে আৰু অফিচ অফ দি ষ্টেট মিছন নডেল অফিচাৰ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ অসমৰ ফালৰ পৰা হৈছে আৰু ডক্টৰ ওম প্ৰসাদ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা এই জাননীখন কোৱা হৈছে। আৰু ইয়াত 8 এপ্ৰিলৰ পৰা 25 এপ্ৰিললৈ এই পোষণ পখৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়া হৈছে। এতিয়া অন্য এটা খবৰলৈ আহিছোঁ যে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ক্ষেত্ৰত তেওঁলোকে নৈমিত্তিক যি ছুটি পায়, আৰ্ণ লিভ যি পায়, তাৰোপৰিও 42 দিনৰ অতিৰিক্ত ছুটিৰ ব্যৱস্থা কৰা হৈছে। তাৰ কাৰণে নতুন নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তেওঁলোকে অতিৰিক্তভাৱে এতিয়া আৰু 42 দিনৰ ছুটি পাব, য'ত তেওঁলোকে মেণ্টেল ৱেলনেছৰ কাৰণে 10 দিন ছুটি পাব, ফেমিলি কেয়াৰৰ কাৰণে 8 দিন ছুটি পাব। মুঠ তেওঁলোকে 42 দিনৰ অতিৰিক্ত ছুটি লাভ কৰিব আৰু ফেমিলি লিভৰ কাৰণে ফেমিলি কেয়াৰ লিভৰ কাৰণে 8 দিন, বিভাৰমেণ্ট লিভৰ কাৰণে 5 দিন, এনেদৰে মুঠ 42 দিনৰ ছুটি লাভ কৰিব আৰু এই ছুটিসমূহ তেওঁলোকৰ কেজুৱেল লিভ
আৰ্ণ লিভৰ লগত তেওঁলোকৰ কাউণ্ট কৰা নহ'ব, তেওঁলোকে এডিশ্যনেলি লাভ কৰিব। কেন্দ্ৰীয় কৰ্মচাৰীৰ ক্ষেত্ৰত গতিকে বৃহৎ পদক্ষেপ আপোনালোকে দেখিছে। আৰু ভলেণ্টাৰী ছাৰ্ভিচ লিভ 2 days পাব, আৰু ইমাৰ্জেঞ্চি ক্ষেত্ৰতো পাব তেওঁলোকে পেঞ্চন লিভ 2 দিন পাব। আৰু নিউ লিভছ উইল নট বি এফেক্ট দি এক্সিষ্টিং আৰ্ণ লিভ, কেজুৱেল লিভ অৰ মেডিকেল লিভ। অন্য এটা খবৰলৈ আহিছোঁ। অফিচ মেমৰেণ্ডাম যোগে বন্ধ ৰাখিছিল অসম চৰকাৰে অনুকম্পামূলক নিযুক্তি। এই ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ পৰা এটা বিশেষ খবৰ আহিছে যে হাইকোৰ্টত লেখ আবেদন কৰিছিল 86গৰাকী প্ৰাৰ্থী, আৰু তেওঁলোকক নিযুক্তিৰ নিৰ্দেশ দিয়া হৈছে। 6 মাহৰ ভিতৰত এই অনুকম্পামূলক নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰাৰ নিৰ্দেশ আদালতৰ। গতিকে অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। অসম চৰকাৰে অফিচ মেমৰেণ্ডাম যোগে বন্ধ ৰাখিছিল অনুকম্পামূলক নিযুক্তি, আৰু বহুকেইজনে তেওঁলোকে ব্যক্তিগতভাৱে তেওঁলোকে গোচৰ তুলিছিল। আৰু এই সকলোখিনি একেলগ কৰি আলোচনা কৰাৰ পিছত 25,000 অনুকম্পামূলক যি নিযুক্তি, তাত গুৱাহাটী উচ্চ ন্যায়ালয়ত বহুকেইজনে তাৰে লেখ আবেদন তেওঁলোকে কৰিছিল, ব্যক্তিগতভাৱেও কৰিছিল। আৰু 2017 চনৰ পূৰ্বে মৃত্যু হোৱা কৰ্মচাৰী আত্মীয়ক নিযুক্তিৰ নিৰ্দেশনা। গতিকে আপোনালোকে হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত গৈ এই সকলোখিনি তথ্য আপোনালোকে পাব পাৰিব। অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ধন্যবাদ।